নমস্কাৰ বন্ধুসকল, আপোনালোকে অফিচে জানে যে আপোনাৰ পৰীক্ষাৰ তাৰিখ আহি পালে আপোনালোকে পৰিশ্ৰম আৰু অলপ বঢ়াই দিয়ক আৰু মক টেষ্ট দি থাকক। আৰু আপোনাৰ মক টেষ্টত কিমান স্ক'ৰ আহি আছে মোক জনাব পাৰে। যাৰ স্ক'ৰ কম হৈ আছে মই এটা প্লান ক'ম যাৰ দ্বাৰা আপোনাক সহায় হ'ব। বহুতো ছাত্ৰ ছাত্ৰীয়ে কৈ আছিল যে আমি এডমিট কাৰ্ড দিয়াৰ পিছত পঢ়া আৰম্ভ কৰিম। আহি গ'ল এতিয়া পৰীক্ষাৰ তাৰিখ। এতিয়া 19-20 দিনত আপুনি কি কৰিব পাৰে? যেনেকুৱা RRB NTPCৰ ফৰ্ম আমাৰ 1,21,22 লাখ ফৰ্ম ভৰিছিল। ভেকেঞ্চি কিমান আছে? 11,000 প্লাছ মান। চিলেকশ্যন কেনেকৈ হ'ব? আপুনি যদি পৰিশ্ৰম কৰে আৰু মোক সদায় দি থাকে, যাতে আপোনাৰ মুখত 30-40 মাৰ্ক কিয় নাহে দি থাকিব। এতিয়া কথা হ'ল আণ্ডাৰ গ্ৰেজুৱেট 12 পাছৰ কোনো ডেট ঘোষণা কৰা নাই এক্সামৰ তাৰিখৰ বিষয়ে। প্ৰথম এক্সাম হ'ব আমাৰ গ্ৰেজুৱেটসকলৰ। ইয়াত দিয়া আছে যে আমাৰ এক্সাম হ'ব আমাৰ 5 জুনৰ পৰা 23 জুনলৈ, মানে 15 দিনলৈ চলিব। চেণ্টাৰ আমি গুৱাহাটী চেণ্টাৰলৈ ধৰি চলিম। যেনেকুৱা আমাৰ সময় গুৱাহাটী চেণ্টাৰ শিফ্ট 1 যিটো হয় তাৰ ৰিপৰ্টিং টাইম পুৱা 7:30 বজাত আৰু গেট ক্লজিং টাইম কিন্তু 8:30 বজাত, আৰু এক্সাম টাইম 9 বজাত পৰা ষ্টাৰ্ট কৰি আমাৰ 10:30লৈকে। আৰু শিফ্ট 2 যিটো ৰিপৰ্টিং টাইম হ'ব 11:15 আৰু শিফ্ট 3 3 বজাত আমাৰ ৰিপৰ্টিং টাইম হ'ব। RRB NTPC গ্ৰেজুৱেট লেভেলৰ পোষ্ট আছে আমাৰ গুৱাহাটী জোনত। UR মানে জেনেৰেল 213টা, SC 74, ST 38, OBC 140 আৰু EWS 51, মানে আমাৰ গুৱাহাটী জোনত মুঠ 516টা ভেকেঞ্চি আছে। ইয়াৰ ভিতৰত আপোনাৰ নাম থাকিব লাগিব। যাৰ স্ক'ৰ কম হৈ আছে তাৰ বাবে প্লানটো হ'ল যিটো ছাবজেক্টত বহুত দুৰ্বল এইটো ছল্ভ কৰাৰ চেষ্টা কৰক, নহ'লে এইটো এৰি দিয়ক, নহ'লে আপোনাৰ বাকীবোৰো মন ভাঙি যাব। বাকী ছাবজেক্টত দি সেইটোৰ মাৰ্ক ওলাব চেষ্টা কৰক। প্লানটো হ'ল দিনত 3টা মক দিয়ক আৰু আপোনালোকে কুৱেশ্যনবিলাক চিনাকি হৈ যাব, পিছত আপোনাক ইজি হ'ব। ভিডিঅ'টো এইটোৱে আছিল। ভাল লাগে যদি লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব আগন্তুক ভিডিঅ' বা আগন্তুক যিকোনো চাকৰিৰ বিষয়ে জানিবৰ কাৰণে। থেংক ইউ ছ' মাছ।